উদ্যমিতা ভাল নে খুটা কম্বল ভাল? কংগ্ৰেছে আমাক কি দিয়ে? ধুতি, লুঙি, খুটা কম্বল, আঁঠুৱা, হয়নে? এতিয়া কংগ্ৰেছবিলাকে মোৰ ওপৰত বহুত নাৰাজ হৈ আছে। তেওঁলোকে কৈছে আমিতো আৰু দুটা বস্তু দিওঁ, আপুনি নাম কোৱা নাই। মইতো অলপ ভয় খাই গ'লোঁ, আৰু বা কি দিয়ে? বোলে সোণৰূপ কিবা দিয় নেকি? বোলে নহয়, আমি ধুতি দিওঁ, লুঙি দিওঁ, খুটা দিওঁ, কম্বল দিওঁ, আঁঠুৱা দিওঁ, লগত আমি পাইজামা আৰু গেঞ্জি দিওঁ বোলে। চাওকচোন কংগ্ৰেছৰ কথা। একো ভাল কাম কৰিব নোৱাৰে, খালি মানুহৰ মাথাটো ধুতি লুঙিৰে বেয়া কৰে। ব্যৱসায় কৰিবৰ কাৰণে অভয়াপুৰীৰ 10,000 ল'ৰা ছোৱালীক মই 2 লাখ টকা কৈ দিম। 10,000 অৰুণোদয়, 10,000 CM ট্ৰিপল A, অৰ্থাৎ অভয়াপুৰীৰ ৰাইজৰ যি নোপোৱাৰ বেদনা আছিলে, সেই নোপোৱাৰ বেদনা নোহোৱা হৈ যাব। ভগৱানে যদি আমাৰ চৰকাৰ আনে, অভয়াপুৰীত গাঁৱৰ ৰাস্তা ঘাট বনাবলৈ মই স্পেচিয়েলি 200 কোটি টকা আপোনালোকলৈকে আগবঢ়াম। ৰাণী অভয়েশ্বৰী দেৱীৰ স্মৃতি বিজড়িত অভয়াপুৰী পৌৰ নিগম এলেকাত মই নালা নৰ্দমা, ষ্ট্ৰীট লাইট গোটেইখিনি দি আমাৰ অভয়াপুৰীখনক আমি জাকত জিলিকা কৰি গঢ়ি তুলিম। যিখন চিলাৰায় ষ্টেডিয়াম আছে, এই ষ্টেডিয়ামখনক আপোনালোকে আমাক ভোট দি জিকাওক। মই এই ষ্টেডিয়ামখন পূৰ্ণাংগ ষ্টেডিয়ামলৈকে ৰূপান্তৰ কৰি দিম। ধুনীয়া ষ্টেডিয়াম মই বনাই দিম। অভয়াপুৰীৰ ৰাইজেও কয় যে একেবাৰে আমিন গাঁৱৰ পৰা বৰপেটা হৈ আমাক অভয়াপুৰীলৈ এটা ৰেল লাইন লাগে। ৰেল লাইনটো ষ্টেট গভৰ্ণমেণ্টে বনাব নোৱাৰে, কিন্তু মই 100% চেষ্টা কৰিম যাতে এই ৰেল লাইনটোৰ কামো আৰম্ভ হয়। অভয়াপুৰী কলেজখনক আমি অট'নমাছ কলেজলৈ উন্নত কৰাৰ বাবে আমি চেষ্টা কৰিম।